হয়, নিশ্চয়কৈ ক'ব লাগিব যে স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী, আৰু এই ক্ষেত্ৰত ক'ব লাগিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে যি আৰক্ষী আচলতে যি তালাচী চলাই থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা কুটাঘাতমূলক যিহেতু কাৰ্য আচলতে যি প্ৰতিৰোধ কৰাৰ বাবে আচলতে আৰক্ষী আচলতে এনেকৈ তন্ন তন্নকৈ আচলতে এনেকৈ যি সন্দেহজনক ব্যক্তি হওক বা গাড়ী হওক আচলতে এনেকৈ আচলতে যি তালাচী চলাই থকা পৰিলক্ষিত হৈছে। আৰু মই এতিয়া যিহেতু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে উপস্থিত আছো হাউলিৰ, এই ক্ষেত্ৰত মোৰ কেমেৰা সহযোগে দেখা পাই ইয়াৰে কিছু পৰিৱেশ আচলতে যি আৰক্ষী হাউলি আৰক্ষী আচলতে যি আচলতে স্বাধীনতা দিৱসৰ প্ৰাকখনত এনেকৈ আচলতে তালাচী চলাই থকা পৰিলক্ষিত হৈছে। আচলতে মোৰ কেমেৰা সহযোগে দেখা পাই ইয়াৰে পৰিৱেশ আচলতে স্বাধীনতা দিৱসৰ প্ৰাকখনত আইন শৃংখলা ৰক্ষা কটকটীয়া নিৰাপত্তা সুনিশ্চিত কৰা আৰু যিকোনো অপ্ৰীতিকৰ ঘটনা বা কুটাঘাতমূলক কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে আচলতে আৰক্ষীয়ে আচলতে এনেকৈ নাকা তালাচী চলাই থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগে দেখাব ইয়াৰে পৰিৱেশ আচলতে এনেকৈ এখনো আচলতে যি দুচকীয়া বাহনে হওক বা 4চকীয়া বাহনে হওক আচলতে পাৰ হৈ যাব পৰা নাই। আচলতে তন্ন তন্নকৈ ইয়াত আচলতে পৰীক্ষা কৰা হৈছে যাতে কোনো ধৰণৰ কুটাঘাতমূলক আচলতে যি আচলতে কাৰ্য আচলতে যাতে ঘটনা যাতে সংঘটিত নহয়, এনেকৈ আৰক্ষী আচলতে হাউলি আৰক্ষীয়ে এনেকৈ আছিলে যি নাকা তালাচী আচলতে ইয়াত চলাই থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগী দেখাব 27 নং ৰাষ্ট্ৰীয় আচলতে দুয়ো চাইডতে আছে, দুয়োফালে আচলতে যি জিঅ'ৰ যি হাউলি আচলতে জিঅ'ৰ যি পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ সন্মুখত এনেকৈ আচলতে তালাচী চলাই থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ক'ব লাগিব সুন্দৰ পদক্ষেপ আচলতে হাউলি আৰক্ষীৰ, আৰু যিহেতু কোনো ধৰণৰ আচলতে যিহেতু আচলতে যি অপ্ৰীতিকৰ ঘটনা বা কুটাঘাতমূলক কাৰ্য আচলতে হ'ব নোৱাৰে আচলতে প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীয়ে আচলতে এনেকৈ নাকা তালাচী চলাই থকা পৰিলক্ষিত হৈছে। ক'ব লাগিব আৰু এজন এই ক্ষেত্ৰত মোৰ সৈতে ব্যক্তি আছে, মই তেওঁৰ সৈতে কথা পাতিব মই চেষ্টা কৰিম। আচলতে স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে, এনেকৈ কিন্তু তন্ন তন্নকৈ হাউলি আৰক্ষীয়ে পৰীক্ষা কৰি আছে সন্দেহজনক ব্যক্তি হওক বা গাড়ী হওক। হয়, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি ক'ম মানে এইটো ভাল, আমাৰ দেশৰ কাৰণে ৰাইজৰ কাৰণে নিৰাপত্তা দি আছে হাউলি আৰক্ষী থানাৰ পৰা। গতিকে আমি কোনো ধৰণৰ যাতে কুটাঘাতমূলক যাতে কোনো দুষ্কাৰ্য কোনেও কৰিব নোৱাৰে, গতিকে ৰাইজে সতৰ্ক থাকিব লাগে। আৰু স্বাধীনতা 15 আগষ্টৰ দিনাখন গোটেই ভাৰতবৰ্ষৰ ৰাইজে ভালদৰে স্বাধীনতা পালন কৰিব লাগে, এইখিনিয়ে ক'ম। হয়, আচলতে স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী। এতিয়া দেশত আচলতে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। তাৰ মাজতে এনেকৈ যাতে কোনো ধৰণৰ আচলতে অপ্ৰীতিকৰ ঘটনা বা কোনো কুটাঘাতমূলক আচলতে কাৰ্য আচলতে হ'ব নোৱাৰে, তাৰ বাবে আচলতে আৰক্ষীয়ে এনেকৈ নাকা তালাচী চলাই থকা পৰিলক্ষিত। এই ক্ষেত্ৰত হাউলি আৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰিবলৈ হয়। মোৰ কেমেৰা সহযোগী অবিনাশৰ সহযোগত মই কৌশিক দাস।